আপোনালোকে বাৰু মাঘৰ বিহুৰ কাৰণে যা যোগাৰ কৰিছেনে? আমি কিন্তু আজিৰ পৰা এয়া আৰম্ভ কৰিবলৈ লৈছোঁ দেই। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৱেলকাম টু মাই আনাডাৰ ব্লগ। আৰু পুৱাৰ সম্ভাষণ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। আৰু পুৱাই গা পা ধুই মেলি এতিয়া এয়া ফ্ৰেছ আপ হৈ ল'লোঁ। আৰু এয়া দেখিছেনে, এইখন হ'ল আমাৰ বাৰীখন। আৰু বাৰীখনৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৰে দিনবিলাক ভালকৈ পাৰ হৈছে নিশ্চয়। ময়ো আজি কেইবাদিনৰ পৰা এনেকৈ ব্যস্ত হৈ আছোঁ। ব্যস্ততাৰ মাজতেই কামবিলাক সামৰি আছোঁ। আৰু বাৰীখনতো বিশেষ মনোযোগ দিব পৰা নাই। এয়া দেখিছেনে, এইবিলাক দাংবডীবিলাক এনেকৈ বগাই গৈছে। মই এনেকৈ গুটি দিছিলোঁ আৰু এয়া হৈছে বগাবলৈ লৈছে। আৰু কিন্তু মই যতন ল'ব পৰা নাই। এইকেইদিন ল'ব লাগিব আৰু এতিয়াৰ পৰা আজিৰ পৰা অলপমান কৰিম বুলি ভাবিছোঁ। আৰু এইজোপা বেঙেনা দেখিছেনে, 12 মাহে লাগি থাকে। এয়া এতিয়া অলপমান বেছিকৈ লাগিব আৰু এইটো ছিজনত। দেখিছেনে, বেঙেনাবিলাক লাগি আছে কিন্তু ছিঙা হোৱা নাই। এতিয়া আহিলোঁ পাকঘৰলৈ। আৰু এয়া পুৱাৰ যি চাহ তাৰ লগত খাবৰ কাৰণে এয়া কি বনাওঁ ভাবি আছোঁ। এইকেইটা কল আছে, কলকেইটা অকণমান ৰহি গ'ল। ৰহি যোৱা কলকেইটাৰে মই এতিয়া পিঠা বনাম বুলি ভাবিছোঁ। আৰু কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো চাব শেষলৈকে। আৰু গোটেই দিনটোৰ কি কৰিলোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া গুড় অকণমানো লৈ লৈছোঁ। এখন পাত এখিলা আনি লৈছোঁ বাৰীৰ পৰা। আৰু এইটো খৰাহী ফুটা লগাত কেনেকৈ কি কৰোঁ চাওকচোন বাৰু। কলকেইটা গুচাই ল'লোঁ এনেকৈ। এই বিয়াখিনি পেলাই লৈছোঁ। কলবিলাক এনেকৈ গুচাই লৈছোঁ কলখিনি। বেছিকৈ ৰহি গ'ল, এইখিনি নিদিওঁ। এয়া দেখিছেনে, এয়া কলখিনি এনেকৈ এটা গুচাই লৈছোঁ। বেয়াখিনি পেলাই দিছোঁ। এতিয়া এই কলখিনি এয়া পিটিকি লৈছোঁ এনেকৈ। হাতখন ধুই লোৱা আকৌ দেই, নেভাবিব লেতেৰাকৈ কৰিছোঁ বুলি। হাত চাত ধুই লৈ সুন্দৰকৈ এয়া কলখিনি পিটিকি লৈছোঁ। আৰু হাতেৰে পিটিকিলে বস্তুটো ভাল হয়, গতিকে সেয়ে হাতেৰে পিটিকিছোঁ এনেকৈ। আৰু ইয়াতে দি দিম এয়া গুড়। গুড় নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে, যিমান লাগে। চামুচখন এয়া ইয়াতে অকণমান গাই ঘিউ দি দিছোঁ। ভাল লাগিব খাবলৈ, গোন্ধটো সুন্দৰ হ'ব। গতিকে ইয়াতে ঘিউ দি দিছোঁ। আৰু গোটেইখিনি এনেকৈ সানি ল'ম। আৰু এয়া পিঠাগুড়ি ইয়াতে সানি ল'ম। যিমান লাগে আন্দাজমতে এনেকৈ পিঠাগুড়ি লৈ ল'ব লাগে। এয়া মোৰ শুকান পিঠা হয়, খুন্দি থোৱা আগতেই। গতিকে ইমান অসুবিধা হোৱা নাই। যিহেতু আমাৰ অসমীয়া মানুহৰ ঘৰত পিঠাগুড়ি প্ৰায় মানুহৰ ঘৰত থাকেই। যিকোনো কামতে আমাক লাগে পিঠাগুড়ি। গতিকে এনেকৈ শুকান পিঠা খুন্দি আনি ভৰাই থৈ দিওঁ। যেতিয়াই মন যায় বনাই খাওঁ, বেলেগ বেলেগ ধৰণৰ ৰেচিপি। আৰু এয়া পিঠাখিনি
প্ৰয়োজন অনুসৰি কলৰ লগত সানি লৈছোঁ বৰ বেছি টান কৰিব নালাগে বৰ বেছি ঢিলাও কৰিব নালাগে আৰু যদি কল কম থাকে তাতে গাখীৰ দি ল'ব পাৰে এয়া পিঠা মই যিমান লাগে দি আছোঁ বহুতখিনিয়ে লাগিলে পিঠা যেহেতু কল অকণমান কেইটামান বেছি আছিলে গতিকে পিঠাও অলপ সৰহকৈ লাগিলে আৰু হৈ গ'ল আৰু এয়া দেখিছেনে এইটো পৰ্যায় হৈ গ'ল সানি ল'লোঁ আৰু এতিয়া এইটো দেখিছেনে কলপাত দিছোঁ ফুটা লগা খৰাহীটো আৰু ইয়াতে এয়া পিঠাখিনি এনেকৈ দি দিছোঁ আৰু এয়া বটুৱাটোতে পানী গৰম কৰি লৈছোঁ আৰু পানীখিনি এয়া উতলিব যে উতলা ইয়াৰ পৰা খৰাহীটো ইয়াতে দি দিছোঁ আৰু ইয়াৰ ভাপতে সিজিব পিঠাখিনি আৰু এতিয়া মই ইয়াতে প্লেট এখনে ঢাকি দিব লাগিব নহ'লে গুচি গ'লে দিগদাৰ হ'ব প্লেটখন দি ঢাকি দিছোঁ ইয়াৰ ওপৰতে গধুৰ কিবা এটা দি দিব লাগিব নহ'লে ভাপটো ওলাই গ'লে অকণমান দেৰি লাগে সিজিবৰ কাৰণে গুটি এটা দি দিছোঁ পিঠা সিজে মানে মই পাকঘৰটো অকণমান চিজিল কৰি লওঁ এয়া কাঁহী বাতিখিনিও পৰিপাটিকৈ থ'ব লাগে আকৌ ধুবলৈও আছে এইখিনি ধুই লওঁ আৰু গোটেইখিনি চিজিল কৰি লওঁ মোৰ জীৱন কি যে আৰু নহয়নে বাৰু শুই উঠাৰ পৰা একেবাৰে শোৱালৈকে অকল কাম আৰু কাম গোটেই কামেৰে নধৰা হৈ থাকে আৰু এয়া কাঁহী বাতিখিনি চিজিল কৰি ল'লোঁ কি ক'ব আৰু ঝাৰুটো হাতত লোৱাৰ পৰা ৰাতি শোৱা বিচনাখনলৈকে নকৰিলে নহয় কৰিবই লাগিব নহয়নে বাৰু আৰু এয়া হৈ গ'ল আমাৰ এতিয়া পিঠা ৰেডি দেখিছেনে ধুনীয়াকৈ হৈ গ'ল এইটো সিজি গ'ল আৰু মই এয়া কাঁহীখনতে উলিয়াই লওঁ অকণমান দেখিলেনে কি ধুনীয়া চাওকচোন এতিয়া এয়া কাটি দেখাছোঁ এডোখৰ আৰু আমি এতিয়া ৰাতিপুৱা চাহৰ লগত খাম দেখিছেনে কিমান ধুনীয়া এই টুকুৰা পিঠাটো স্বাস্থ্যসন্মতো আৰু খাবলৈও ভাল সকলোৱে খাব পাৰে এনেকৈ বনাই খাই চাবচোন বনাই কেতিয়াবা এতিয়া চাহ তাহ খাই উঠি এয়া এইটো পাচি হয় আমাৰ অসমীয়া মানুহৰ ঘৰত থাকেই পাচি খৰাহী আৰু এইটো ফুটা লগা ষ্টিলৰ খৰাহীটা লৈছোঁ আৰু কি কৰিম জানেনে আৰু এয়া বৰা ধান এনেকৈ তিয়াই থৈছোঁ আৰু এই বৰা ধানখিনি 4 দিনমান তিয়াই থোৱা হ'ল আৰু ইয়াৰ এতিয়া পানীখিনি টুকি এই খৰাহীটোত পাচিটোত এনেকৈ টুকি ল'ম আৰু যিহেতু আমাৰ মাঘৰ বিহু আহি আছে গতিকে বিহুৰ জলপান লাগিব কোমল চাউল বনাম আৰু এই কোমল চাউল বনাবৰ কাৰণে এয়া এইখিনি ধান তিয়াই ৰেডি কৰি থৈছোঁ আৰু এতিয়া এইখিনি টুকিবলৈ আহিছোঁ পানীখিনি ইয়াৰ পৰা পেলাই কথা পানীৰে অকণমান এয়া আগফালে লৈছোঁ এইখিনি বালি পানীখিনি পেলাই দিছোঁ আৰু মাটি পানীৰে অকণমান ধুই লৈছোঁ এয়া ধানখিনি এনেদৰে টুকি ল'লোঁ আৰু পিছবেলা ভাজিব লাগিব সেইকাৰণে এতিয়াই টুকি থৈছোঁ পানীখিনি যাবৰ কাৰণে দেখিছেনে আৰু এয়া খামৰ কাপোৰ কানি ৰ'দত দি দিছে এনেকৈ অকণমান গৰম কৰি ল'লে ৰাতি শুবলৈ বা দিনতে হওক শুবলৈ অকণমান ভাল পায় এতিয়া যিহেতু ঠাণ্ডা দিন গতিকে তাৰ কাপোৰ কানিবোৰ অকণমান ৰ'দাইছে
আমাৰ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে কিচেন্থিমাম ইন্দ্ৰমালতী এয়া 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 হ'ল আমাৰ অংখাম বেটা আৰু তাক মই এনেকৈ বান্ধি লৈছোঁ কাপোৰ এখনে কাৰণ এই বিচনাত শুৱালে নুশুৱে যিহেতু ঠাণ্ডা দিন কেঁচুৱাবিলাকে ঠাণ্ডা পালে অকণমান শুবলৈ টান পায় গতিকে মই এয়া ৰ'দতে অকণমান এনেকৈ তাক মলাই আছোঁ এয়া এনেকৈ কৰি দিয়াৰ কাৰণে শুই গৈছে ই অলপ সময় ইয়াক শুৱাই ল'ম শুৱাই লোৱাৰ পিছত মই দোকানত থাকিব লাগিব আজি দিনটো আৰু আপোনালোকৰ ইয়াৰ পিছৰখিনি ভিডিঅ' আপোনালোকক আবেলিকে কৰি দেখাই আছোঁ আৰু আবেলিকে আপোনালোকক লগ পাম কিমান ধুনীয়াকৈ শুই আছে দেখিছেনে এনেকৈ বুকুচাত বান্ধি ল'লে ল'ৰাবিলাকে কেঁচুৱাবিলাকে পটককৈ শুই থাকে আৰু এতিয়া মাকে কাম কৰি আছে গতিকে ময়ে তাক অকণমান সময় ইয়াক খেলাই আছোঁ হেল্ল' বন্ধু বান্ধৱীসকল আকৌ আহিলোঁ মই পুনৰ ভিডিঅ'টোৰ মাজলৈ আৰু এয়া চাওকচোন আজি গোটেই দিনটো ব্যস্ত হৈ থাকিলোঁ এইখিনি সময় দোকানতে গতিকে মাজৰখিনি সময় আপোনালোকক মোৰ ভিডিঅ' সমূহ দেখাবলৈ নোৱাৰিলোঁ মানে মাজৰ সময়খিনিত কি কৰিছিলোঁ ভাত খালোঁ ভাত পানী খাই মেলি এয়া দোকানতো ব্যস্ত থাকিলোঁ কাষ্টমাৰ আহিলে কাষ্টমাৰৰ লগত ব্যস্ত থাকিলোঁ আৰু নিজৰো কিছুমান সৰু সুৰা কাম আছিলে সেইবিলাকো কৰি ল'লোঁ আৰু এতিয়া হ'ল একেবাৰে সন্ধ্যা সময় হ'বহি আৰু এতিয়া মানে গধূলি হৈছে আবেলি পাৰ হ'ল বুলিয়ে ক'ব পাৰি আৰু এতিয়া গধূলিয়ে হ'বহি গতিকে আৰু এই আবেলিৰ কামখিনি সামৰি সুতৰি মই কি কৰোঁ চাবচোন দেই আৰু এতিয়া মই ভিতৰলৈ যাওঁ আৰু এতিয়া ইয়াক খৰি নিবলৈ আহিছোঁ কাৰণ ধান ভাজিব লাগিব এতিয়া সেইকাৰণে খৰিখিনি যোগাৰ কৰি ল'লেহে জুইখিনি জ্বলাবলৈ সুবিধা হ'ব গতিকে এয়া খৰি ইয়াতে থৈ দিছোঁ আৰু খৰিখিনি লৈ যাম এতিয়া ইয়াৰ পৰা এইখন হ'ল কেৰাহী লোহৰ কেৰাহী আৰু কেৰাহীখন এয়া জুইত পাতি লৈছোঁ এনেকৈ আৰু এইখিনি ধানখিনি আৰু ইয়াতে ধানখিনি এতিয়া ভাজিম আৰু জুই জ্বলাই লৈছোঁ জুইশালত ইটাটো এনেকৈ এইটো দি লৈছোঁ জুইখিনি নাহিবৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এয়া চাওকচোন আৰু এয়া ধানখিনি এনেকৈ লৰাই ভাজি থাকিব লাগে আৰু ভাজি যেতিয়া অকণমান এটা দুটা ফুটা নিচিনা হয় হাতেৰে চুই চালে তাৰ নিচিনা হয় তেতিয়াই হ'ল বুলি ধৰিব লাগে আৰু তেনেকৈ আমি চাওঁ তাৰপৰা এয়া এতিয়া এইখিনি এৰণা প্ৰায় হ'ব হৈছেই আৰু মোক এয়া সহায় কৰিবলৈ মৌচুমী আহিছে তাইও অকণমান লাগি দিছে আৰু এনেকৈ এইখিনি ধানখিনি গোটেইখিনি কিমান দেৰি লাগে ভাজি শেষ কৰিব লাগিব আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰিব লৈছোঁ যিহেতু আৰু এতিয়া অন্য বেলেগ কাম নাই এই ধান বজা কামেই আছে গতিকে বেছি দীঘল নকৰোঁ ইমানতে সামৰিছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদি ভাল পালে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু লাইক কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক তাকে কামনা কৰিলোঁ আজিলৈ আহোঁ বাই বাই